মই সব স্পষ্ট কথা কওঁ দেই, মোৰ লোক ধাক একো নাই। মই ডাইৰেক্টলি ইয়াৰ পৰা গালি পাৰিছো, ইয়াৰ পৰা মোক বহুৱাই চলে 1.5 ঘণ্টা। তেওঁ অদৰকে লেকচাৰ দিলে, তেওঁ একো কাম নকৰে। তেওঁ এবাৰ গুৱাহাটী সাহিত্য সভাত মোক মাতি লৈ গ'ল, ক'লে মোক জুবিন, মই সব স্পষ্ট কথা কওঁ দেই, মোৰ লোক ধাক একো নাই। তেওঁ মোক মাতি লৈ গ'ল যে জুবিন তুমি আমাৰ পইচা পাতি নাই, সাহিত্য সভা। বোলো ঠিক আছে, সাহিত্য সভা অ'কে, মই যাম। গৈ মই 1 ঘণ্টা এনেই গান গালো, একো নাই। তাৰপিছত মোক এটা পেকেট এটা দিছে সাহিত্য সভাত দেই। মই কৈ আছো শুনক, ইটছ ভেৰি ইণ্টাৰেষ্টিং। মোক খং উঠাৰ কাৰণ আছে। মই ভাবিছো কিতাপ দিছে, মই কিতাপ দিলে ভাল পাওঁ, গছ দিলে ভাল পাওঁ, কিতাপ দিলে ভাল পাওঁ। তাৰপিছত পেকেটটো খুলিছো, তাত কিবা মুলতানী মিট্টি, ফেচ ৱাছ, যিবোৰ মোক নালাগে। মই বোলো কিতাপ দিব লাগিছিলে, ৱাই? চ' পৰমানন্দ ৰাজবংশী মই আজি ডাইৰেক্টলি ইয়াৰ পৰা গালি পাৰিছো, ইয়াৰ পৰা ইজ ডুইং বেড।